এতিয়া কৰোঁ কোনফালে বাৰু? নমস্কাৰ, মোৰ নাম জ্ঞানদীপ দাস। প্ৰায় মই সিদিনাৰ পৰা এইটো ষ্টাৰ্ট কৰি আছোঁ, কিন্তু এতিয়ালৈকে কমপ্লিটেই কৰিব পৰা নাই। ক'ব গ'লে মই এইকেইটাত বহুত ডিটেইলছ কৰা হৈছে। ধৰি লওক এই পখিলাটো, এইটোত মই 3টামান সূতা মিক্স কৰিছোঁ, আৰু এই চৰাইকেইটা, এইকেইটাতো বহুতকেইটা সূতা মিক্স হৈ আছে, আৰু ভাবিছোঁ এইটো অকণমান ৰিয়েলিষ্টিক কৰোঁ। আৰু সেইকাৰণে চাগে অকণমান সময়টো বেছিকৈ লাগিছে। আৰু মেইন চেলেঞ্জিং পাৰ্ট আহি গ'ল যে 8 তাৰিখৰ ভিতৰত মই 4টা চাৰ্ট কমপ্লিট কৰিব লাগিব, আৰু 2খনকৈ আৰ্টো কৰিবলৈ আছে। আৰু যে মই সেইদিনা এই গল্ডেন কালাৰ সূতাটোৰ কথা সুধিছিলোঁ যে ক'ত ইউজ কৰিম, মই ভাবিলোঁ যে এইকেইটাতে ইউজ কৰোঁ, কিন্তু ইউজ কৰাৰ পিছত গম পালোঁ যে এইকেইডাল তাঁৰৰ নিচিনা আৰু বহুত বেয়া দেখাইছে। এতিয়া মই এনেকৈ ৰাখিম বুলি ভাবিছোঁ, কেনেকুৱা লাগিব বাৰু কমেণ্টত জনাবচোন। আৰু এটা ভাল খবৰ, গিভআৱে কাৰণে চাৰ্টো আহি গ'ল, আৰু মই পাক্কা প্ৰমিছ কৰিছোঁ 8 তাৰিখৰ পিছত মই গিভআৱে ডিক্লেয়াৰ কৰিম। বাৰু আপোনালোক শুৱক এতিয়া, আৰু মই এইটো চাৰ্ট কমপ্লিট কৰোঁ। কৰি থাকোঁতে মোৰ বেজিটোৱে হেৰাই গ'ল নহয়, এতিয়ালৈকে 3টা বেজি হেৰালে। ডিপ্ৰেশ্যন মানে এনেকুৱা সৰু সুৰা প্ৰব্লেমবোৰ অকল মোৰ লগতে হয় নেকি? উপায় নাই, এতিয়া মই এইটো বেজিয়ে কৰিব লাগিব। সৰু বেজিটো হেৰাই থাকিলে, পোৱাই নাই এতিয়ালৈকে। কৰি থাকোঁতে গোটেই এসোপা জট লাগি গ'ল, এতিয়া মানে একো কৰিবও পৰা নাই, একো ওলোৱাও নাই, মানে পিছফালৰ পৰাও জট লাগি গ'ল গোটেই।